আজিৰ ভিডিঅ'ত আকৌ ইংলিছো শিকাম, হিন্দীও শিকাম আৰু অসমীয়াও শিকাম। গতিকে যদি তোমালোকে খালি অকল ইংৰাজী শিকিব বিচাৰা তেন্তে মোৰ অন্য ভিডিঅ' আছে, মোৰ চেনেলত গৈ অন্য ভিডিঅ' চাব পাৰিবা আৰু হিন্দীও চাব পাৰিবা। হিন্দীও অন্য ভিডিঅ' খালি ছিংগুল হিন্দী ভিডিঅ' আছে। কিন্তু এই ভিডিঅ'ত আজি মই তোমালোকক ইংলিছো শিকাম, হিন্দীও শিকাম আৰু অসমীয়াও একেলগে শিকাম। গতিকে আজি ভিডিঅ'টো খুব ইণ্টাৰেষ্টিং হ'বলগীয়া ভিডিঅ' আছে। এতিয়া আৰু দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰিছোঁ দেই। প্ৰথমে দিছোঁ সি মোতকৈ ডাঙৰ। এইটো অসমীয়াত দিছোঁ সি মোতকৈ ডাঙৰ। ইয়াকে মই ইংৰাজীত দিছোঁ চোৱা। হি ইজ অল্ডাৰ দেন মি। হি ইজ অল্ডাৰ দেন মি। ইয়াকে হিন্দীত কোৱা হ'ব ওহ মুঝছে বড়া হে। ওহ মুঝছে বড়া হে। বুজি পাইছানে? আকৌ দিছোঁ মই তেওঁতকৈ ডাঙৰ। মই তেওঁতকৈ ডাঙৰ মানে ইংলিছত হ'ব আই এম অল্ডাৰ দেন হিম। আই এম অল্ডাৰ দেন হিম মানে হিন্দীতে হ'ব মে উনছে বড়া হুঁ। মে উনছে বড়া হুঁ। আকৌ দিছোঁ মোতকৈ কোন সৰু। মোতকৈ কোন সৰু। ইয়াকে ইংৰাজীত হু ইজ য়ংগাৰ দেন মি। হু ইজ য়ংগাৰ দেন মি। হিন্দীতে কোৱা হ'ব মুঝছে কৌন ছোটা হে। মুঝছে কৌন ছোটা হে। আকৌ দিছোঁ তেওঁতকৈ সি অলপ বেছি দীঘল। তেওঁতকৈ সি অলপ বেছি দীঘল। ইয়াকে ইংৰাজীত হি ইজ লংগাৰ দেন হিম। হি ইজ লংগাৰ দেন হিম। ইয়াকে হিন্দীতে কোৱা হ'ব ওহ উনছে থোৰা লম্বা হে বা ছোৱালী হ'লে লম্বী হে হ'ব। বুজি পাইছানে? আকৌ দিছোঁ মই তোমাতকৈ চুটি। মই তোমাতকৈ চুটি। ইয়াকে ইংৰাজীতে কোৱা হ'ব আই এম শ্বৰ্টাৰ দেন ইউ। আই এম শ্বৰ্টাৰ দেন ইউ মানে হিন্দীতে কোৱা হ'ব মে তুমছে ছোটা হুঁ বা ছোৱালী হ'লে ছুটি হুঁ। ছোৱালী হ'লে ছুটি হৈ যায়। আকৌ দিছোঁ মোতকৈ সি ওখ। মোতকৈ সি ওখ মানে ইংৰাজীতে হ'ব হি ইজ টলাৰ দেন মি। হি ইজ টলাৰ দেন মি মানে হিন্দীতে হ'ব ওহ মুঝছে লম্বা হে বা ছোৱালী হ'লে লম্বী হে হৈ যাব। বুজি পাইছানে? আকৌ দিছোঁ চোৱা সেইটো ঘৰৰ ওপৰত আছে। সেইটো ঘৰৰ ওপৰত আছে মানে ইংৰাজীতে কোৱা হ'ব ইট ইজ অন টপ অফ দ্য হাউচ। ইট ইজ অন টপ অফ দ্য হাউচ। হিন্দীতে হ'ব ইয়হ ঘৰ কে ওপৰ হে। ইয়ে ঘৰ কে ওপৰ হে। টপ মানে একেবাৰে ওপৰত দেই। ইয়াত বহুত পানী আছে। ইয়াত বহুত পানী আছে মানে ইংৰাজীতে হ'ব দেয়াৰ ইজ এ লট অফ ৱাটাৰ হিয়াৰ। দেয়াৰ ইজ এ লট অফ ৱাটাৰ হিয়াৰ মানে এই হিন্দীতে হ'ব ইহা পানী বহুত জ্যাদা হে। ইহা পানী বহুত জ্যাদা হে। এতিয়া আকৌ অলপ বেলেগ ছিষ্টেমৰ দি আছোঁ চোৱা দেই। চোৱা এতিয়া তুমি যোৱা। এতিয়া তুমি যোৱা মানে ইউ গ' নাও। ইউ গ' নাও। আকৌ ইয়াকে হিন্দীতে কোৱা হ'ব তুম অব যাও। তুম অব যাও। আকৌ দিছোঁ যেতিয়া সি যাব। যেতিয়া সি যাব মানে ইংৰাজীতে when he leaves। when he leaves আৰু ইয়াকে হিন্দীতে কোৱা হ'ব জব ওহ যায়েগা বা ছোৱালী হ'লে যায়গী। কিন্তু ইংৰাজীত লিভছ মানে এৰি দিয়া। যেনে এই জেগাটো এৰি দিয়া বুজাইছে। যেতিয়া সি যাব মানে যেতিয়া সি এই জেগাটো এৰি দিব তাকে বুজালে। বুজি পাইছানে? আকৌ দিছোঁ সি কেতিয়া যাব। ইয়াত চোৱা এটা ডিফাৰেঞ্চ আছে দেই। সি কেতিয়া যাব মানে when he will go। ইয়াত লিভছ দিয়া নাই। when he will go। ইয়াকে হিন্দীতে কোৱা হ'ব ওহ কব যায়গা বা ছোৱালী হ'লে যায়গী। বুজি পাইছানে? তাৰপিছত আকৌ দিছোঁ সি এতিয়ালৈকে যোৱা নাই। সি এতিয়ালৈকে যোৱা নাই। ইয়াকে ইংৰাজীত হ'ব হি হেজ নট গন য়েট।
he has gone yet. He has not gone yet মানে वो अभी भी नहीं गया বা গই ছোৱালী হলে গই হৈ যাব তাৰপিছত আকৌ দিছো তুমিও যোৱা মানে ইংৰাজীতে হ'ব you go to মানে হিন্দীতে হ'ব এনেদৰে तुम भी যাও আকৌ দিছো চোৱা ময়ো যাম মানে ইংৰাজীতে হ'ব I will go to এইটো ফিউচাৰ টেন্সত হৈ গ'ল দেই তাৰপিছত আকৌ দিছো मैं भी जाऊंगा ইয়াকে হিন্দীতে কোৱা হ'ব मैं भी जाऊंगा বা जाऊंगी আকৌ দিছো সিও যাব মানে ইংৰাজীতে হ'ব he will go to ইয়াকে হিন্দীতে কোৱা হ'ব এনেদৰে वो भी जाएगा আকৌ দিছো ইয়াতো আছে বা কিবা এটা বস্তু বুজায় যে ইয়াতো আছে তাকে কোৱা হয় there is also here মানে হিন্দীতে কোৱা হ'ব यहाँ भी है মানে আছে আকৌ দিছো তেওঁ আৰু সি ইয়াত চোৱা ইংৰাজীত হৈ যাব he and he হিন্দীতে হ'ব ওহ ইয়াত চোৱা এটা ইম্পৰ্টেণ্ট কথা তেওঁ অসমীয়াত যদি তেওঁ বুজায় তেন্তে ডাঙৰ মানুহকো বুজায় হয় নহয় কিন্তু সৰু মানুহক ক'লে আমি সি বুলি কওঁ কিন্তু ইংৰাজীত ডাঙৰ মানুহ হ'লেও সি বুলি কয় আৰু হিন্দীটো ওহ বুলি কয় এই কথাটো অলপ পাৰ্থক্য আছে তোমালোকে এইটো ভালকৈ বুজি ল'বা ভাষাৰ সলনি হ'লে কথাও সলনি হৈ যায় আকৌ দিছো চোৱা আপুনি আৰু তাই ইয়াতো চোৱা ইংৰাজীত ইউ এণ্ড চি হিন্দীটো কি হ'ব আপ অৰ ওহ এতিয়া এই আপুনি কোৱাটো ইংৰাজীত হৈ গ'ল ইউ কিন্তু ইউ বুলিলে ইংৰাজীত সৰু ডাঙৰ সকলোকে বুজায় কিন্তু অসমীয়াত আপুনি বুলিলে ডাঙৰ মানুহক বুজায় হিন্দীটো ডাঙৰ মানুহক বুজায় কিন্তু ওহটো হ'লগৈ তাই ইয়াত ওহ বোলে সি তেওঁ সকলোকে ওহ বুলি কোৱা হয় কিন্তু অসমীয়াত তাই কোৱা হ'ব তেওঁ কোৱা হ'ব সি কোৱা হ'ব এনেদৰে বুজোৱা হয় গতিকে ভাষা সলনি হ'লে আমি কিছুমান বস্তু তোমালোকে শিকি থাকিলে নিজে নিজে আহি যাব তোমালোকৰ এতিয়া আজি এই সৰু ভিডিঅ'ৰ পৰা যদি কিবা শিকিব পাৰিছা তোমালোকে তেন্তে ভিডিঅ'টো লাইক কৰি দিবা মই এটা কেনেকৈ লাইক কৰি সাবস্ক্ৰাইব কৰি এটা সৰু ভিডিঅ' স্ক্ৰিপ্ট দি দিছো চোৱা ধৰা মোৰ চেনেলটো তোমালোকে চাইছা ভিডিঅ'টো ওপেন কৰিছা এতিয়া চোৱা এই ভিডিঅ'ৰ তলত চোৱা শ্বেয়াৰ এটা লিখা আছে ইয়াত ক্লিক কৰিবা দেই ইয়াত মাৰাৰ পিছত তোমালোকক দেখুৱাব এনেকুৱা হোৱাটছআপ আৰু কিবা কিবি দেখুৱাব তোমালোকে এই হোৱাটছআপত ক্লিক কৰি দিবা তাৰ পাছত হোৱাটছআপত ক্লিক কৰাৰ পিছত অলপ পাছত এনেকুৱা এটা পাৰ্ট ওপেন হ'ব তাতে এই যাক তোমালোকে শ্বেয়াৰ কৰিব বিচাৰা সকলোখিনি ক্লিক কৰি দিবা এটা এটাকৈ কৰিলে হ'ব তাৰপিছত এই তলত যেন থাকে এনেকৈ কাৰ এটা তাতে মই ৰঙা আখৰেৰে দেখুৱাই দিছোঁ তাতে ক্লিক কৰিবা তাৰপিছত এইটো আকৌ দি আছে তলত চোৱা মই গোলকৈ ৰঙাকৈ চিন দিছোঁ তাতে ক্লিক কৰি দিবা বা শ্বেয়াৰ হৈ যাব আকৌ সাবস্ক্ৰাইব কৰিবলৈ হ'লে কি কৰিবা আকৌ ভিডিঅ'লৈ আহিবা আকৌ ভিডিঅ'লৈ আহি এই যে লিখা আছে ইয়াতে মাৰিবা ৰঙা চিন দিছোঁ মই তাৰপিছত ইয়াতে সাবস্ক্ৰাইব হৈ গ'ল লাইক দিলে ইয়াতে লাইক দিব পাৰিবা একেটা কাম কৰিবা তোমালোকে আৰু আমনি নিদিও ইমানতে ভিডিঅ'টো সামৰি মাৰিলোঁ